কাজিৰঙাৰ বিখ্যাত নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে বাপিৰাম হাজৰিকা, অপশ্যন বি দিয়া আছে বলোৰাম হাজৰিকা, অপশ্যন চি দিয়া আছে ৰত্নকান্ত বৰকাকতি, অপশ্যন ডি দিয়া আছে দেৱকান্ত হাজৰিকা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বাপিৰাম হাজৰিকা। কাজিৰঙাৰ বিখ্যাত নিগনা চিকাৰীৰ প্ৰকৃত নাম হৈছে বাপিৰাম হাজৰিকা। কুকুৰা যুঁজ অসমৰ কোনটো বিহুৰ সৈতে জড়িত আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে বহাগ বিহু, অপশ্যন বি দিয়া আছে মাঘ বিহু, অপশ্যন চি দিয়া আছে কাতি বিহু, অপশ্যন ডি দিয়া আছে ৰঙালী বিহু। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মাঘ বিহু। কুকুৰা যুঁজ অসমৰ মাঘ বিহুৰ সৈতে জড়িত আছিল। বিনিময় প্ৰথাৰে পতা মেলাখনৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে দিচাং মেলা, অপশ্যন বি দিয়া আছে ভোগদৈ মেলা, অপশ্যন চি দিয়া আছে জোনবিল মেলা, অপশ্যন ডি দিয়া আছে অম্বুবাচী মেলা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জোনবিল মেলা। বিনিময় প্ৰথাৰে পতা মেলাখনৰ নাম হৈছে জোনবিল মেলা। অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ৰায়মনা, অপশ্যন বি দিয়া আছে ডিব্ৰু-চৈখোৱা, অপশ্যন চি দিয়া আছে দিহিং পাটকাই, অপশ্যন ডি দিয়া আছে কাজিৰঙা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ডিব্ৰু-চৈখোৱা। অসমৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায়। কোনগৰাকী আহোম ৰজাৰ দিনত বিহুৱে ৰাজকীয় মৰ্যাদা লাভ কৰে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ৰুদ্ৰসিংহ, অপশ্যন বি দিয়া আছে গদাধৰ সিংহ, অপশ্যন চি দিয়া আছে জয়ধ্বজ সিংহ, অপশ্যন ডি দিয়া আছে চন্দ্ৰকান্ত সিংহ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰুদ্ৰসিংহ। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত বিহুৱে ৰাজকীয় মৰ্যাদা লাভ কৰে। অসম দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 24 নৱেম্বৰ, অপশ্যন বি দিয়া আছে 15 আগষ্ট, অপশ্যন চি দিয়া আছে 2 ডিচেম্বৰ, অপশ্যন ডি দিয়া আছে 31 ডিচেম্বৰ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 2 ডিচেম্বৰ। অসম দিৱস 2 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। কবি নীলিম কুমাৰৰ প্ৰকৃত নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে হেমেন কুমাৰ শৰ্মা, অপশ্যন বি দিয়া আছে দেৱকুমাৰ বৰ্মন, অপশ্যন চি দিয়া আছে বেণুধৰ শৰ্মা, অপশ্যন ডি দিয়া আছে প্ৰমোদ কুমাৰ ভট্টাচাৰ্য। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ হেমেন কুমাৰ শৰ্মা। কবি নীলিম কুমাৰৰ প্ৰকৃত নাম হৈছে হেমেন কুমাৰ শৰ্মা। ডিব্ৰুগড়ত অৱস্থিত বিমান কোষটোৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে লীলাবাৰী, অপশ্যন বি দিয়া আছে মোহনবাৰী, অপশ্যন চি দিয়া আছে ৰৰৈয়া, অপশ্যন ডি দিয়া আছে হালনি। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মোহনবাৰী। ডিব্ৰুগড়ত অৱস্থিত বিমান কোষটোৰ নাম হৈছে মোহনবাৰী। পূবৰ আমাজন বুলি অসমৰ কোনখন ঠাইক কোৱা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে গুৱাহাটী, অপশ্যন বি দিয়া আছে বৰপেটা, অপশ্যন চি দিয়া আছে দিহিং পাটকাই, অপশ্যন ডি দিয়া আছে কাজিৰঙা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি দিহিং পাটকাই। পূবৰ আমাজন বুলি অসমৰ দিহিং পাটকাইক কোৱা হয়। দীপৰ বিল কিহৰ বাবে বিখ্যাত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে হাতীৰ বাবে, অপশ্যন বি দিয়া আছে পক্ষীৰ বাবে, অপশ্যন চি দিয়া আছে গড়ৰ বাবে,
অপশ্যন ডি দিয়া আছে মাছৰ বাবে। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি পক্ষীৰ বাবে। দীপৰ বিল পক্ষীৰ বাবে বিখ্যাত। অসমৰ কোন ঠাইত ছফ্টৱেৰ টেকন'লজি পাৰ্ক অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে গুৱাহাটী, অপশ্যন বি দিয়া আছে নলবাৰী, অপশ্যন চি দিয়া আছে যোৰহাট, অপশ্যন ডি দিয়া আছে ডিব্ৰুগড়। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ গুৱাহাটী। অসমৰ গুৱাহাটীত ছফ্টৱেৰ টেকন'লজি পাৰ্ক অৱস্থিত। অসমৰ স্কটলেণ্ড বুলি কোন ঠাইক জনা যায়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে শিলচৰ, অপশ্যন বি দিয়া আছে হাফলং, অপশ্যন চি দিয়া আছে শিৱসাগৰ, অপশ্যন ডি দিয়া আছে শদিয়া। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি হাফলং। অসমৰ স্কটলেণ্ড বুলি হাফলঙক জনা যায়। ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি কাক জনা যায়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ভূটান, অপশ্যন বি দিয়া আছে পশ্চিমবংগ, অপশ্যন চি দিয়া আছে মেঘালয়, অপশ্যন ডি দিয়া আছে অসম। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অসম। ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি অসমক জনা যায়। বন গৱেষণা কেন্দ্ৰ অসমৰ ক'ত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে শিৱসাগৰ, অপশ্যন বি দিয়া আছে যোৰহাট, অপশ্যন চি দিয়া আছে নগাঁও, অপশ্যন ডি দিয়া আছে গুৱাহাটী। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি যোৰহাট। বন গৱেষণা কেন্দ্ৰ অসমৰ যোৰহাটত অৱস্থিত। অসমৰ কোন ঠাইত মীন মহাবিদ্যালয় অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ডিব্ৰুগড়, অপশ্যন বি দিয়া আছে যোৰহাট, অপশ্যন চি দিয়া আছে নগাঁও, অপশ্যন ডি দিয়া আছে মৰিগাঁও। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি নগাঁও। অসমৰ নগাঁৱত মীন মহাবিদ্যালয় অৱস্থিত। পূবৰ মানচেষ্টাৰ বুলি অসমৰ কোনখন ঠাইক কোৱা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে জাগিৰোড, অপশ্যন বি দিয়া আছে তেজপুৰ, অপশ্যন চি দিয়া আছে বৰদোৱা, অপশ্যন ডি দিয়া আছে শুৱালকুছি। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি শুৱালকুছি। পূবৰ মানচেষ্টাৰ বুলি অসমৰ শুৱালকুছিক কোৱা হয়। অসমত অৱস্থিত ক্ষুদ্ৰ নদীদ্বীপটোৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে কমলাবাৰী, অপশ্যন বি দিয়া আছে গড়মূৰ, অপশ্যন চি দিয়া আছে মাজুলী, অপশ্যন ডি দিয়া আছে উমানন্দ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি উমানন্দ। অসমত অৱস্থিত ক্ষুদ্ৰ নদীদ্বীপটোৰ নাম হৈছে উমানন্দ। প্ৰতিৰক্ষা গৱেষণাগাৰ অসমৰ ক'ত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে গুৱাহাটী, অপশ্যন বি দিয়া আছে যোৰহাট, অপশ্যন চি দিয়া আছে গোৱালপাৰা, অপশ্যন ডি দিয়া আছে তেজপুৰ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি তেজপুৰ। প্ৰতিৰক্ষা গৱেষণাগাৰ অসমৰ তেজপুৰত অৱস্থিত। অসমৰ দৃষ্টিহীন শিক্ষাৰ্থীসকলৰ বাবে থকা পুথিভঁৰালটো কোন ঠাইত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে গুৱাহাটী, অপশ্যন বি দিয়া আছে ডিব্ৰুগড়, অপশ্যন চি দিয়া আছে শিৱসাগৰ, অপশ্যন ডি দিয়া আছে নলবাৰী। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ গুৱাহাটী। অসমৰ দৃষ্টিহীন শিক্ষাৰ্থীসকলৰ বাবে থকা পুথিভঁৰালটো গুৱাহাটীত অৱস্থিত। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে শিৱসাগৰ, অপশ্যন বি দিয়া আছে যোৰহাট, অপশ্যন চি দিয়া আছে মাজুলী, অপশ্যন ডি দিয়া আছে কামৰূপ।
এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব?